Hello everyone. আজি এই ভিডিঅ'টোৰ দ্বাৰা কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ যিকেইটা ট্ৰেন্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ হয় যিকেইটা আহি থকা এক্সামবোৰৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব কাৰণ মই কেইটামান কনচেপচুৱেল কুৱেশ্যন লৈ আহিছোঁ যিকেইটা এটা কুৱেশ্যন কৰিলেই তোমালোকৰ তিনিটা বা চাৰিটা টপিক বা তিনিটা বা চাৰিটা বা পাঁচটা কুৱেশ্যন তোমালোকৰ অট'মেটিকেলি কভাৰ আপ হৈ যাব অ'কে এই কুৱেশ্যন কেইটা প্ৰিভিয়াছলি বেলেগ বেলেগ ডিফাৰেণ্ট বৰ্ডত অহা পেপাৰ হয় আৰু কেইটামান APSC PHCৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো আছে গতিকে অবভিয়াছলি ইট উইল বি হেল্পফুল ফৰ ইউৰ অল আপকামিং এক্সামিনেশ্যন লগতে কনচেপ্টটো ক্লিয়াৰ হ'ব অ'কে চ' আজি ট্ৰেন্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ MCQ কৰাম ঠিক আছে তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য ডিজায়াৰেবল কেম্বাৰ ফৰ ষ্ট্ৰেইট ৰুট উইথ ৱাটাৰ বাউণ্ড মেকাডাম অৰ গ্ৰেভেল ছাৰ্ফেচ ইজ এতিয়া এই কথাটো তোমালোকে জনাৰ আগতে ফাৰ্ষ্ট এই কুৱেশ্যনটো যেতিয়া কৰিবা তাৰ আগতে তোমালোকৰ কেম্বাৰ কি হয় এই বিষয়ে তোমালোকৰ নলেজটো ক্লিয়াৰ থাকিব লাগিব হয়নে নহয় তো কেম্বাৰ কিহৰ কাৰণে দিয়া হয় কেম্বাৰ ক'ত দিয়া হয় কেম্বাৰ মেইন ৰিজনটো কি সেইখিনি কথা তোমালোকে জানিব লাগিব এইখন ডায়েগ্ৰাম তোমালোকে চোৱা ফাৰ্ষ্ট এয়া কি হয় ৰুডৰ টপ ছাৰ্ফেচটো হয়নে নহয় ইয়াতে বেছ লেয়াৰ থাকিব ছাব বেছ লেয়াৰ থাকে হয়নে তো তেনেকৈ আমি টপ ছাৰ্ফেচটো কি কৰোঁ এই মিডল পৰ্চনটোৰ পৰা আমি কি কৰোঁ এনেকুৱাকৈ স্লপিং কৰি ৰাখোঁ হয়নে তোমালোকে ৰাস্তাতে যেতিয়া যাই থাকা গাড়ীৰে বা খোজকাঢ়ি যেনেকৈ নহওক তোমালোকে দেখা পাইছা যে গাড়ী ৰাস্তাবোৰ কি থাকে ষ্ট্ৰেইট পৰ্চন থাকিলেও এটা স্লপিং থাকে এতিয়া তাৰ মেইন ৰিজনটো কি তাৰ মেইন ৰিজনটো হৈছে যাতে ইয়াতে যি আমাৰ বৰষুণ পৰিব বা যিকোনো ধৰণৰ যদি পানী তাতে যেতিয়া পৰে সেই পানীখিনি যাতে ডাইৰেক্টলি তললৈকে যাতে গুচি নাযায় অ'কে বা পানী তাতে যাতে জমা হৈ নাথাকে সেইকাৰণে এই স্লপিংটো দিয়া হয় এণ্ড এজ এ ৰিজাল্ট কি হয় পানীখিনি ধুনীয়াকৈ কাষলৈকে আহি যায় ইপিনৰ পানীখিনি ইপিনলৈকে আহি যাব এণ্ড এজ এ ৰিজাল্ট ইয়াতে পানী জমা নহ'ব আৰু ৰাস্তাটোৰ যিটো ডিউৰেবিলিটি বা যিমান কেইদিন যাব লাগিছিল ধুনীয়াকৈ যাব আৰু তাৰ লগত বহুত বেছি ইম্পৰ্টেণ্ট কথাটো হ'ল পানীখিনি কি হ'ব যেতিয়া কাষলৈকে বৈ যাব ৰান অফ হৈ যাব তেতিয়া ইয়াতে ইনফিল্ট্ৰেট নহয় ইনফিল্ট্ৰেট নহ'লে কি হ'ব এই তলৰ যিখিনি ফাউণ্ডেশ্যন আছে হয়নে সেই ফাউণ্ডেশ্যন তাতে পানী নাযাব এণ্ড এজ এ ৰিজাল্ট যেনেকুৱা ধৰণেকৈ আমি কম্পেক্ট কৰি ৰাখিছিলোঁ তেনেকেই থাকিব আৰু ফাউণ্ডেশ্যনত কোনো ধৰণৰ হেৰফেৰ নহয় সেইটো হ'ল একদম মেজৰ ৰিজন কেম্বাৰৰ অ'কে এতিয়া তোমালোকে কমেণ্ট ছেকশ্যন এটা ৱৰ্ড এটা তোমালোকে কোৱা এই যিটো টপ মোষ্ট পইণ্ট যিটো হয় ৰাস্তাৰ এই টপ মোষ্ট পইণ্টটো কি বুলি কয় তোমালোকে সকলোৱে কমেণ্ট ছেকশ্যনত এইটো লিখি দিয়া অ'কে তেতিয়া তোমালোকৰ কি হ'ব যেতিয়া তোমালোকে কমেণ্ট ছেকশ্যন লিখিবা তেতিয়া অবভিয়াছলি তোমালোকৰ সেই বস্তুটো ফিউচাৰলৈকে মনত ৰৈ যাব এই পইণ্টটো কি বুলি কয় সেই কথাটো তোমালোকে কমেণ্ট ছেকশ্যনত লিখা অ'কে এতিয়া কেম্বাৰ কি হয় তোমালোকে বুজি পালা এতিয়া ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল এতিয়া এক্সামত কি আহে সেই কথাটো হ'ল যে ইয়াতে এই চোৱা শ্লোপটো এটা আছে ন শ্লোপ এটা আছে এই শ্লোপটো কিমান ডিফাৰেণ্ট যেতিয়া আমি বেলেগ বেলেগ মেটেৰিয়েল ইউজ কৰিম বা বেলেগ বেলেগ এৰিয়াত ইউজ কৰিম হয়নে বেলেগ বেলেগ কণ্ডিশ্যনত ইউজ কৰিম তাৰ কাৰণে এই শ্লোপটো বেলেগ বেলেগ অ'কে তাৰ ওপৰত ভিত্তি কৰি এখন চাৰ্ট তোমালোকে মনত ৰাখিব লাগিব এতিয়া এইখনত চোৱা টাইপছ অফ ৰুট ছাৰ্ফেচ বুলি কৈছে ইয়াতে হয়নে আৰু ৰেঞ্জ অফ কেম্বাৰ ইন এৰিয়াজ অফ এতিয়া হেভি ৰেইনফল হ'লে কিমান হয় আৰু ল' ৰেইনফল হ'লে কিমান হয় সেই বিষয়ে এই চাৰ্টখনত তোমালোকে দেখা পাইছা আৰু এইখন তোমালোকে কি কৰিব লাগিব একদম বাই হাৰ্ট কৰিব লাগিব মনত ৰাখিবই লাগিব বহুত বেছি ইম্পৰ্টেণ্ট হয় অ'কে তো ইয়াতে কি কৈছে ফাৰ্ষ্টটো চোৱা চিমেণ্ট কনক্ৰিট এণ্ড থিক বিটুমিনাছ ছাৰ্ফেচ ইয়াতে কি কৈছে 1/50 অৰ 2% বুলি কৈছে ফৰ হেভি ৰেইনফল অ'কে আৰু ল' ৰেইনফলৰ কাৰণে 1/60 অৰ 1.7% তো ইয়াতে তোমালোকে 1/50টো মনত ৰাখিব লাগিব 2%টো মনত ৰাখিব লাগিব এণ্ড ফৰ ল' ৰেইনফল 1/60 1.7% এই দুটাই তোমালোকে মনত ৰাখিব লাগিব দুটা একেটাই হয় এইটো 1/50 and 2% একেটাই হয় জাষ্ট কনভাৰ্জন কৰিছে অ'কে তো ঠিক তেনেদৰে থিন বিটুমিনাছ লেয়াৰৰ কাৰণে 1/40 অৰ 2.5% এণ্ড 1/50 অৰ 2% ফৰ ল' ৰেইনফল অ'কে তাৰপিছত ৱাটাৰ বাউণ্ড মেকাডামৰ কাৰণে 1/33 অৰ 3% এণ্ড ল' ৰেইনফলৰ কাৰণে 1/40 অৰ 2.5% এই গোটেইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগিব এণ্ড আৰ্থ এণ্ড ৰুডৰ কাৰণে তোমালোকে ইয়াতে চাই ল'ব পাৰা এতিয়া তোমালোকৰ কুৱেশ্যনটোত কি কৈছে তোমালোকে চোৱা ডিজায়াৰেবল কেম্বাৰ ফৰ ষ্ট্ৰেইট ৰুটছ উইথ ৱাটাৰ বাউণ্ড মেকাডাম অৰ গ্ৰেভেল ছাৰ্ফেচ এতিয়া ৱাটাৰ বাউণ্ড মেকাডাম এণ্ড গ্ৰেভেল ছাৰ্ফেচৰ কথা কৈছে কিন্তু ইয়াতে স্পেচিফাই কৰি দিয়া নাই যে কি এৰিয়াৰ কাৰণে হেভি ৰেইনফলৰ কাৰণে নে ল' ৰেইনফলৰ কাৰণে গতিকে এই 3 নম্বৰ পইণ্টটোৰে কথা কৈছে হয়নে ৱাটাৰ বাউণ্ড মেকাডাম অৰ গ্ৰেভেল পেভমেণ্টৰ কথা কৈছে হয়নে তো ইয়াতে 1/33 অৰ 3% 1/42 অৰ 2.5% হয়নে এই অপশ্যনটো এইটো অপশ্যনত আছে নেকি তোমালোকে চাব পাৰা হয়নে 1/33 to 1/25 দিছে গতিকে এইটো নহয় তাৰপিছতে 1/50
40 to 1 in 33 দিছে হয়নে আৰু এইটোৱে তোমালোকৰ এনসাৰ হয় ওকে এইটোৱে তোমালোকৰ এনসাৰ হয় তোমালোকে ইয়াতে চাব পাৰা 1 in 33 or 3% কথা কৈছে 1 in 40 or 2.5% গতিকে এই কোৱেশ্চনটোৰ এনসাৰটো কি হয় অপচন বি হয় আৰু এইটো তোমালোকে বহুত ভালকে মনত ৰাখা এইটো বহুত কিটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছে আৰু ফিউচাৰত আহিব পাৰে ওকে গতিকে এইটো কোৱেশ্চন তোমালোকে ভালকে মনত ৰাখা নেক্সট এক্সামত চাবা ইনটু কোৱেশ্চন বা ইটো ৰিলেটেড মই যিখন চাৰ্ট দিছো এটা নহয় এটা কোৱেশ্চন আহিবই আৰু মই এইটো ডাঠি দি ক'ব পাৰো বিকজ ৰিজনটো কি জানানে আমাৰ যিবিলাক প্ৰিভিয়াস যিবিলাক আমি ভিডিঅ' দিছো এই ইউটিউব চেনেলটো তোমালোকে যদি নতুন হয় তোমালোকে চাব পাৰা যিমানবিলাক ভিডিঅ' মই প্ৰিভিয়াছলি দিছো ডিফাৰেণ্ট ছাবজেক্টত বা আমাৰ ৰেসপেক্টিভ ফেকাল্টিখিনিয়ে দিছে সেইখিনিৰ পৰা হৈ যোৱা যিবোৰ এক্সাম আছে PWD জেই হওক বা ৱাটাৰ ৰিচোৰ্চৰ জেই হওক বা ডিফাৰেণ্ট এই এক্সামতো বহুত বেছি কমন পৰিছে আনকি ট্ৰান্সপৰ্টেশ্যনৰ এটা মই ভিডিঅ' দিছিলোঁ লাষ্ট নিউমাৰিকেলৰ এটা ভিডিঅ' দিছিলোঁ সেই ট্ৰান্সপৰ্টেশ্যনৰ যিটো নিউমাৰিকেলৰ মই ভিডিঅ' দিছিলোঁ তাতে বহুতকেইটা ভিডিঅ'ৰ যিবোৰ কি হৈছে নিউমাৰিকেল ডিৰেক্টলি UTO এক্সামত আহিছিলে ওকে তো সেইটো হ'ল এটা বিশেষ আমাৰ ফিচাৰ্ছ বুলি ক'ব পাৰোঁ আমি একদম টু দা পইণ্ট যিখিনি লাগে সেইখিনি স্পেচিফিকলি তোমালোকক পইণ্ট আউট কৰি দিওঁ গতিকে ইউটিউব চেনেলটো তোমালোকে গোটেই ভিডিঅ'বিলাক চোৱা নিশ্চয় তোমালোকৰ ছাবজেক্টত এটা আপলিফমেণ্ট আহিব এণ্ড ইট উইল বি হেল্পফুল ফৰ ইয়ৰ অল আপকামিং এক্সামিনেশ্যন ওকে তো লগতে মই গুৰুত্বপূৰ্ণ কথা কিছুমান কৈ দিওঁ যে আমাৰ এপটোত অলৰেডি আমি ডিফাৰেণ্ট কোৰ্চ চলাই আহিছোঁ মক টেষ্টটো চলি আছে তো আমাৰ এতিয়া কি হৈছে আমি এতিয়া ভাবিছোঁ যে আমাৰ অলৰেডি প্লেন হৈ গৈছে 26 জানুৱাৰীৰ পৰা আমাৰ JLEE 2026 চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কাৰণে কোৰ্চ আমি ষ্টাৰ্ট কৰিম ওকে গতিকে যিখিনি ভাবিছে যে ডিপ্ল'মাৰ পৰা বিটেকলৈকে যাব বিচাৰা যেনেকৈ তোমালোকে সেকেন্ড ইয়াৰ অফ বিটেকত ডাইৰেক্টলি লেটাৰেল এন্ট্ৰি ল'ব বিচাৰিছা তেওঁলোকে এই কোৰ্সটোত জয়েন কৰিব লাগে তোমালোকক মই যিটো ৱে হয় যিটো বেষ্ট ৱে হয় আমাৰ যিখিনি ফেকাল্টিজ আছে গোটেই বেষ্ট ৱে এণ্ড বেষ্ট ৰুটটো তোমালোকক দেখাই দিব তোমালোকে জাষ্ট তাতে খোজকাঢ়ি যাব লাগে এণ্ড তোমালোকে ডেষ্টিনি পাই যাবা ওকে সেইখিনিয়ে মই ক'ম গতিকে তোমালোকে ডেছক্ৰিপশ্যনত লিংক থাকিব এপটো ইনষ্টল কৰি ল'বা এণ্ড ডিফাৰেণ্ট যিখিনি আমাৰ কোৰ্চ আছে সেইখিনিও তোমালোকে চাব পাৰা তো PHC জেইৰ কাৰণেও কোৰ্চ চলি আছে অলৰেডি কোৰ্চ কমপ্লিট হৈছে ৰিভিজন ক্লাছেছ আছে তো কোৰ্চটো ল'লে তোমালোকে লগতে মক টেষ্ট ফ্ৰী পাই যাবা ওকে গতিকে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় মক টেষ্ট এটা প্ৰিপাৰেশ্যন হোৱাৰ পিছত মক টেষ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো এইৰ কাৰণেও মক টেষ্ট আছে জেইৰ কাৰণে মক টেষ্ট আছে ডেছক্ৰিপশ্যনত লিংক আছে ফোন নাম্বাৰছ আছে যিকোনো ডাউটছ হওক কুৱেৰি হওক কমেণ্ট ছেকশ্যনত বা ফোন নম্বৰত কণ্টেক্ট কৰি ল'ব পাৰা ওকে তো নেক্সট কুৱেশ্যনটোলৈকে আহোঁ ওকে তো এতিয়ালৈকে যিখিনি মই যিটো ফাৰ্ষ্ট কুৱেশ্যন দিলোঁ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বুলি কৈছোঁ আৰু যিখন চাৰ্ট দিছোঁ তাতে থকা যিখিনি ডেটা হয় সেই ডেটাখিনিও তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া এটা এনেকুৱা কুৱেশ্যন মই তোমালোকক দিছোঁ এই কুৱেশ্যনটো তোমালোকে যেতিয়া ট্ৰান্সপৰ্টেশ্যন পঢ়া তেতিয়া এনেকুৱা ধৰণৰ কিছুমান সৰু টপিক ওকে এই সৰু টপিকবিলাক কেতিয়াবা এৰি থৈ যোৱা যায় বা কিছুমান ৱৰ্ড আছে কিন্তু এইবিলাক বহুত বেছি ইজি হয় হয়নে বুজিবলৈ বা শিকিবলৈ ইমান টান নহয় কিন্তু জাষ্ট বিকজ অফ কিছুমান অলপমান স্লিপ হৈ যায় হয়নে পঢ়ি থাকোঁতে বা যিবিলাক ষ্টেণ্ডাৰ্ড বুক থাকে সেইবিলাকত এইবিলাক ৱৰ্ড দিয়া থাকে সেইবিলাক কেতিয়াবা ৰৈ যায় বা পাহৰা যায় লেক অফ প্ৰেক্টিছৰ কাৰণে তো এনেকুৱা ধৰণৰ কুৱেশ্যনো কেতিয়াবা দিয়ে এতিয়া কুৱেশ্যনটোত কি কৈছে এন এক্সেছ ফ্ৰম ৰুট টু আ প্ৰাইভেট প্ৰপাৰ্টি ইজ ন'ন এজ এতিয়া কি কৈছে এটা প্ৰাইভেট প্ৰপাৰ্টি আছে ফৰ এক্সাম্পল এইটো প্ৰাইভেট প্ৰপাৰ্টি ওকে আৰু ইয়াতে এটা ৰাস্তা আছে এই ৰাস্তাটোৰ পৰা প্ৰাইভেট প্ৰপাৰ্টিলৈকে আহিবৰ কাৰণে এটা চাব ৰাস্তা লাগিব নে নালাগে অবভিয়াছলি লাগিব আৰু এই কুৱেশ্যনটোত সেইটোৱে সুধিছে এই ৰাস্তাটোৰ কি বুলি কোৱা হয় ওকে এতিয়া মই ডাইৰেক্টলি এনসাৰটো কৈ দিওঁ এই ৰাস্তাটোক কোৱা হয় ড্ৰাইভৱে বুলি ওকে তো এই ৰাস্তাটো কি বুলি কোৱা হয় ড্ৰাইভৱে বুলি তো এইটো চাব পাৰা এইটো হ'ল তোমালোকৰ মেইন ৰাস্তাটো আৰু এইটো হ'ল ঘৰটো এইটো ঘৰ নতুবা ৰেচিডেঞ্চিয়েল ঘৰ হ'ব পাৰে নতুবা পাব্লিক এটা বিল্ডিংছ হ'ব পাৰে মে ইট বি হস্পিটেল অৰ এনি ইনষ্টিটিউশ্যন ওকে তো এই ৰাস্তাটোকে কি বুলি কোৱা হয় ড্ৰাইভৱে বুলি কোৱা হয় ওকে তো আই থিংক এইটো এটা তোমালোকৰ কাৰণে নতুন ৱৰ্ড হ'ব পাৰে নতুবা তোমালোকে যদি জানিছা নিশ্চয় এতিয়া ৰিভিজন এটা হৈ গ'ল হয় নাই তো এতিয়া নেক্সট তোমালোকৰ অপশ্যনকেইটা কৈ দিওঁ বাইপাছ ৰোডটো কি হয় বাইপাছ ৰোড হ'ল চোৱা এখন চিটি ওকে এইখন চিটিৰ এইটো বাউণ্ডাৰী বুলি ধৰি লৈছোঁ চিটিখনৰ মাজেৰে আমি ৰাস্তাটো যিটো হাইৱে আছে ওকে মাজেদি ৰৈ নাযায় আমি কি কৰোঁ এই বাহিৰেদি ৰাস্তাটো এনেকৈ লৈ গুচি যাওঁ ওকে যদি বাহিৰেদি এই ৰাস্তাটো লৈ গুচি যাওঁ তেতিয়াহ'লে আমি কি কৰোঁ এই চিটিখনৰ কি বুলি কওঁ এই যিটো ৰোড হ'ব ওকে এই যিটো হাইৱে হ'ব এইখিনি পৰ্চনক আমি কি বুলি ক'ম বাইপাছ ৰোড বুলি ক'ম
ওকে তোমালোকে এইখিনি পঢ়ি চাব পাৰা সেইখিনি কথাই লিখা আছে ইয়াৰ মেইন ৰিজনটো কি হয় যিবিলাক হেভি ভেহিকলছ আছে বা যিবিলাকে আমি চিটিখন এখন চিটি হয় হা এই চিটিখনত একো দৰকাৰ নাই তেওঁলোকে এইটো ডেষ্টিনেশ্যনৰ পৰা এই ডেষ্টিনেশ্যনলৈকে যাব লগা গতিকে তেওঁলোকে চিটিৰ মাজেদি যাই কেনে এনে কনজেকশ্যন কৰা বা ট্ৰেফিক জাম কৰাৰ একো দৰকাৰ নাই হয় নাই তো সেইকাৰণে আমি কি কৰোঁ এইটো এটা মেথড হয় যি মেথডৰ দ্বাৰা এই চিটিৰ যদি কনজেকশ্যন আছে আৰবান এৰিয়াৰ সেইটো একদম আমি কি কৰোঁ কমাই দিওঁ ওকে ডিৰেক্টলি বাহিৰলৈ গুচি যায় তোমালোকে বিভিন্ন জেগাত চাব পাৰা যদি নগাঁৱৰ বা তেনেকুৱা যিখিনি নেশ্যনেল হাইৱে 4 লেন বনাইছে নতুনকৈ হয়নে সেইবিলাক চব চিটিবিলাকৰ বা টাউনবিলাকৰ পৰা বাহিৰেদি লৈ গুচি গৈছে হয়নে নহয় তোমালোকে লক্ষ্য কৰিছেনে নাই তো সেইটোৱে কয় বাইপাছ বুলি ওকে তো সেইটো হ'ল অপশ্যনটো এইটো অপশ্যন তোমালোকে বুজি পালা এতিয়া ফ্লাইঅভাৰটো তোমালোকে সকলোৱে জানাই হয়নে ফ্লাইঅভাৰ কি হয় যিবোৰ কোৱা ৰটেৰী এটা ক্ৰছ ইণ্টাৰছেকশ্যনত আমি কি কৰোঁ ফ্লাইঅভাৰ দিওঁ যাতে তাতে কনজেকশ্যন কম হয় ওকে তো ড্ৰাইভৰ কথাটো ক'লা লুপ ৰুটটো কি হয় ৰিং ৰুট বুলি যে দেখিছা চিটিৰ বিলাকত ৰিং ৰুট যিটো ৱৰ্ড হয় এখন চিটিৰ চাৰিওপিনে এনেকৈ থাকে বা লুপ এটা মানে চাৰ্কলত ঘূৰি থাকে হা সেইটোকে তোমালোকৰ লুপ ৰুট বুলি কয় ওকে তো আই থিংক এই কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল মেইন এই কুৱেশ্যনটোৰ মটিভটো আছিলে তোমালোকক ড্ৰাইভ ৱে ৱৰ্ডটো এবাৰ মনত পেলাই দিয়াটো ওকে তো এতিয়া তাকো নেক্সট কুৱেশ্যনটোলৈকে যাওঁ ঠিক আছে ইন হুইচ ইয়েৰ মটৰ ভেহিকল এক্ট ৱাজ ব্ৰট ইন টু এফেক্ট বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু ৰেগুলেট দ্য ৰুট ট্ৰেফিক ইন দ্য ফৰ্ম অফ ট্ৰেফিক লছ অৰ্ডিনেন্স এণ্ড ৰেগুলেশ্যনছ এতিয়া কুৱেশ্যনটো কৈছে মটৰ ভেহিকল এক্ট কেতিয়া হৈছিলে অ'কে তো কোৱা তোমালোকে মটৰ ভেহিকল এক্ট কেতিয়া হৈছিলে এইটো তোমালোকে নিশ্চয় যদি মনত আছে ৱেল এণ্ড গুড আৰু যদি নাই শুনি লোৱা এইটো অপশ্যন ডি হ'ব 1939ত মটৰ ভেহিকল এক্ট এনেক্ট হৈছিলে অ'কে তো এইটো কথা তোমালোকে ভালকৈ মনত ৰাখিবা ঠিক আছে তো ইয়াৰ লগত তোমালোকে কিছুমান আৰু বস্তু মনত ৰাখিব লাগিব যেনে ধৰা IRC কেতিয়া হৈছিলে হয়নে কোৱা এইটো কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা মই বাৰু ভিডিঅ'টোৰ লাষ্টৰ পিনে ক'ম কিন্তু তোমালোকে এতিয়া এই ভিডিঅ'টো চাই থাকোঁতে তোমালোকে কমেণ্ট ছেকশ্যনত লিখিব ট্ৰাই কৰা ঠিক আছে এইবিলাক কি হয় এটা মেমৰাইজেশ্যন এক্টিভ ৰিকল গম পাইছে নাই কিবা এটা বস্তু তোমালোকে জানিলেও অলপ পিছতে সেই বস্তুটো আকৌ মনত পেলাব ট্ৰাই কৰিব লাগে এইটো হ'ল এক্টিভ ৰিকলৰ এটা টেকনিক এইবোৰ কৰিলে কি হয় তোমালোকৰ টপিকবিলাক ইজি টপিকবিলাক ৰিভিজন হৈ যায় থাকে অ'কে তোমালোকে লিখাচোন বাৰু কমেণ্ট ছেকশ্যনত তাৰপিছত নেক্সট জাইকাৰ কমিটি কেতিয়া হৈছিলে আৰু ডিফাৰেণ্ট ইয়াৰ্ছ কিছুমান আছিলে ন ষ্টাৰ্টিঙত তোমালোকে ক্লাছ কৰাখিনিতো গম পোৱা আৰু যিখিনি য'ত পঢ়িছা য'তেই নপঢ়িছা অভিয়াছলি ভালকৈ পঢ়িছা বুলি ধৰি লৈছোঁ তো তাতে তোমালোকে নিশ্চয় পাইছিলা ইয়াৰ কিছুমান হয় নাই সেই ইয়াৰ কিছুমান তোমালোকে যিখিনি পঢ়িছিলা সেইখিনি তোমালোকে ৰিকল কৰিব ট্ৰাই কৰা পাৰিলে কোনোবাইতো কমেণ্ট ছেকশ্যনত লিখিয়ে দিয়া এইটো কি হ'ব হেল্পফুল হ'ব বেলেগৰ কাৰণে হেল্পফুল হ'ব আৰু তোমাৰ কাৰণেও হেল্পফুল হ'ব অ'কে যি কি নহওক এইটো তোমালোকে মনত ৰাখা 1939 হয় মটৰ ভেহিকল এক্ট অ'কে তো এতিয়া নেক্সট কুৱেশ্যনটো দ্য হেডকোৱাৰ্টাৰ অফ ইণ্ডিয়ান ৰুট কংগ্ৰেছ এতিয়া ইণ্ডিয়ান ৰুট কংগ্ৰেছৰ কথা মই অলপ আগতে ক'লোঁ কোনটো ইয়াৰত হৈছিলে সেই কথাটো তোমালোকে জানিব লাগে হয়নে তো এতিয়া তোমালোকৰ কুৱেশ্যনটো কি কৰিছে হেডকোৱাৰ্টাৰ বহুতে ইয়াৰটো পঢ়ি কেনে থৈ দিয়ে কিন্তু হেডকোৱাৰ্টাৰটো নাচায় এতিয়া হেডকোৱাৰ্টাৰটো কি হয় ইয়াৰে নিউ দিল্লী হয় অ'কে তো এই কথাটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে তো হেডকোৱাৰ্টাৰ ইণ্ডিয়ান ৰুট কংগ্ৰেছৰ নিউ দিল্লী আৰু ইয়াৰটো তোমালোকে পাৰিছা ন কমেণ্ট ছেকশ্যনত লিখিছা যদি লিখিছা ভাল কথা মই কৈ দিওঁ বাৰু 1934ত হৈছিলে হয় নাই সেইবিলাক কথা মনত ৰাখিবা নেক্সট এইবোৰ কেতিয়াৰ পৰা হৈছিলে এই ইণ্ডিয়ান ৰুট কংগ্ৰেছ হয়নে ডিফাৰেণ্ট যিবিলাক তোমাৰ এইটো মটৰ ভেহিকল এক্ট হয়নে এইবিলাক যে ইয়াৰবিলাক হৈছিলে এই ইয়াৰবিলাক যেতিয়া হৈছিলে বা আমি ইষ্টাব্লিছ কৰিছিলোঁ তাৰপিছত বহুত বেলেগ ধৰণৰ কিছুমান ইনষ্টিটিউশ্যন বনাইছিলোঁ এইবিলাক ষ্টাৰ্ট হৈছিলে জাইকাৰ কমিটি বুলি এটা কমিটিৰ পৰা হয়নে সেই কমিটিটোৰ ওপৰত ৰিলেটেড এটা কুৱেশ্যন তোমালোকক কৰাই দিওঁ অ'কে এইটো চোৱা হোৱাট ৱেৰ দ্য মেইন ৰিকমেণ্ডেশ্যন অফ জাইকাৰ কমিটি অ'কে তো তোমালোকে ফাৰ্ষ্ট এই কুৱেশ্যনটো পঢ়ি চোৱা অ'কে ভিডিঅ'টো প'ষ্ট কৰি তোমালোকে ফাৰ্ষ্ট পঢ়ি চোৱা কুৱেশ্যনটো অ'কে পঢ়িলা অ'কে তো এতিয়া তোমালোকে ফাৰ্ষ্ট কমেণ্ট ছেকশ্যনত লিখা জাইকাৰ কমিটি কেতিয়া হৈছিলে বা জাইকাৰ কমিটি কোন চনত গঠন কৰা হৈছিলে অ'কে লিখিলা অ'কে মই কৈ দিওঁ জাইকাৰ কমিটি হৈছিলে 1927ত অ'কে এইটো চনত তোমালোকে মনত ৰাখিবা এতিয়া জাইকাৰ কমিটি এখন কমিটি গঠন কৰা হৈছিলে আৰু তাৰ চেয়াৰমেন কোন আছিলে MR জাইকাৰ অ'কে MR জাইকাৰ আছিলে এই জাইকাৰ কমিটিৰ চেয়াৰমেন এইটো তোমালোকে মনত ৰাখিবা অ'কে ঠিক আছে তো এতিয়া ইয়াতে কি হৈছিলে এই কমিটিখনৰ কিছুমান ৰিকমেণ্ডেশ্যন দিয়া হৈছিলে ডিফাৰেণ্ট আৰু সেই ৰিকমেণ্ডেশ্যনৰ ওপৰত ভিত্তি কৰি ডিফাৰেণ্ট টাইমত এই যিবিলাক চেণ্ট্ৰেল ৰুট ফাণ্ড হওক হয়নে তাৰপিছত ইণ্ডিয়ান ৰুট কংগ্ৰেছ হওক চেণ্ট্ৰেল ৰুট ৰিচাৰ্চ ইনষ্টিটিউট হওক এইবিলাক ষ্টাব্লিছ কৰা হৈছিলে
আৰু সবতকৈ ইম্পৰ্টেণ্টটো তোমাৰ 20 ইয়াৰ্ছ ৰুট প্লেন যিটো হয় সেইবিলাক কি কৰা হৈছিলে ষ্টাব্লিছ কৰা হৈছিলে হয় নহয় এতিয়া এটা কুৱেশ্যনটো অলপমান দিছে চনবিলাক দি দিছে হয়নে এতিয়া চনবিলাক তোমালোকক সেইকাৰণে মই যে ক'লোঁ চনবিলাক তোমালোকে মনত ৰাখিব লাগিব এই কাৰণে এই চনবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবই লাগে এইবিলাক হয়নে তো এতিয়া চোৱা কি কৈছে ফাৰ্ষ্ট পইণ্টটো কি কৈছে চেণ্ট্ৰেল ৰুট ফাণ্ড ৱাজ ফাউণ্ডেড ইন 1929 এইটো শুদ্ধ হয়নে নহয় তোমালোকে যদি পঢ়িছিলা তেতিয়াহ'লে গম পোৱা এইটো কি হয় শুদ্ধ হয় ওকে আৰু যদি এতিয়া মই কৈ দিলোঁ শুদ্ধ হয় গতিকে তোমালোকে গম পাই গলা ওকে তাৰপিছত ইণ্ডিয়ান ৰুট কংগ্ৰেছ ৱাজ established in 1930 এইটো অলপ সময় হোল্ডত ৰাখিছোঁ ওকে তাৰপিছতে চি নম্বৰটো কি চেণ্ট্ৰেল ৰুট ৰিচাৰ্চ ইনষ্টিটিউট started in 1950 ওকে য়েছ এইটো শুদ্ধ হয় okay তাৰপিছত more stress was given on long term planning program for a period of 20 years yes এই 20 year প্ল্যান যিবিলাক হৈছিলে নাগপুৰ ৰুট প্ল্যান লক্ষ্ণৌ ৰুট প্ল্যান বম্বে ৰুট প্ল্যান এইবোৰ যে হৈছিলে এই জাইকাৰ কমিটিৰ পৰাই কি হৈছিলে ষ্টাৰ্ট হৈছিলে ওকে এই কথাটো তোমালোকে জাইকাৰ কমিটিৰ ৰিলেটেড যিখিনি কথা বহুত বেছি ভালকৈ তোমালোকে জানিব লাগিব এই তিনিটা এতিয়া শুদ্ধ হৈ গ'ল ওকে কিন্তু এই ৰুট কংগ্ৰেছ ইণ্ডিয়ান ৰুট কংগ্ৰেছৰ যিটো ইয়াৰ হয় সেইটো 1930 নহয় হা এটো হয় 1934 ওকে তো এই কথাটো কি হৈ গ'ল এই স্টেটমেন্টটো কি হৈ গ'ল ৰং হৈ গ'ল এন্ড এজ এ ৰিজাল্ট তোমালোকে যদি চাব পাৰা এতিয়া এ সি এন্ড ডি কাৰেক্ট হৈ গ'ল এন্ড এটো কোড কাৰেক্ট হৈ আছে এটো অপচনটো কোড আছে এটো অপচন 2ত আছে ওকে গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ এটো অপচন কাৰেক্ট হ'ব ওকে তো গম পালা এটো কোৱেশ্চন কেনে কৰিব লাগে এজ এ ৰিজাল্ট তোমালোকে এই গোটেই টপিকখিনি ৰিলেটেড যিখিনি কনসেপ্ট আছে বা সন বিলাক আছে সেইবিলাক তোমালোকৰ এটা ৰিভিজন হৈ গ'ল আৰু যিখিনি নতুনকৈ শিকিছা তেওঁলোকৰ কাৰণেটো ভালেই কথা হয় নহয় তো নেক্সট কোৱেশ্চনটো লৈকে যাওঁ নেক্সট কোৱেশ্চনটো এটা ধুনীয়া টপিক এই টপিকটো তোমালোকে ভালকৈ জানিব লাগিব ওকে এই কথাটো বাৰু মই তোমালোকক আজি ইউটিউবৰ থ্ৰু দিয়ে তোমালোকক ভালকৈ বুজাই দিম ওকে তো 6 নম্বৰ কোৱেশ্চনটো পঢ়া the extra widening of a pavement at horizontal curves of two-lane route is not required if the radius of curve is greater than okay এতিয়া এই গোটেই কোৱেশ্চনটো কৰাৰ আগতে তোমালোকে ফাৰ্স্ট you have to know about extra widening এটা extra widening কি হয় এই বিষয়ে তোমালোকে ফাৰ্স্ট অফ অল জানিব লাগিব ওকে তো এইটো চোৱা এই ডায়াগ্ৰামটো চোৱা ফাৰ্স্ট অফ অল ওকে তাৰ আগতে মই এটা কথা কৈ লওঁ আমি হৰাইজন্টেল কাৰ্ভ কিয় দিব লাগে ওকে এটা ৰাস্তা এনেকে ষ্ট্ৰেট পৰ্চনত গৈ আছিলে ওকে এনেকে ষ্ট্ৰেট গৈ আছিলে কি হৈ গ'ল নেক্সট ডাইৰেকশনটো চেঞ্জ কৰিব লগা হ'ল ওকে আমাৰ ডেষ্টিনেশ্যনটো বেলেগ পিনে আছে হয় নাই গতিকে আমি ডাইৰেকশন চেঞ্জ কৰিব লাগিব এতিয়া ডাইৰেকশন যেটা চেঞ্জ কৰিব লাগে তেতিয়া আমি কি কৰো ইয়াতে হৰাইজন্টেল কাৰ্ভ এটা এড কৰো হৰাইজন্টেল কাৰ্ভ আমি ইয়াতে এড কৰো ওকে বুজি পালা হৰাইজন্টেল কাৰ্ভ আমি কিয় এড কৰো যাতে আমাৰ যোৱাৰ কি হয় ডাইৰেকশনটো চেঞ্জ হয় যাই থকা ডাইৰেকশনটো যাতে চেঞ্জ হয় তাৰ কাৰণে আমি হৰাইজন্টেল কাৰ্ভ এড কৰো এতিয়া হৰাইজন্টেল কাৰ্ভত কি হয় ৰাস্তাটোৰ এটা সাৰ্টেন ওয়াইড এটা থাকে হয়নে উইথ এটা থাকে ৰাস্তাৰ এই উইথটো ইয়াতে ডটেড লাইন যেটো আছে এই ডটেড লাইনটো কি বুজাইছে জানানে এক্সুৱেল কাৰ্ভটো বুজাইছে এক্সুৱেল উইথটো বুজাইছে ৰাস্তাটোৰ ওকে আৰু এই যেটো ফুল ডট নন ডটেড মানে গোটেই যেটো লাইনডাল যেটো আছে হেতু কি বুজাইছে এক্সট্ৰা ওয়েডেনিং খিনি বুজাইছে এতিয়া তোমালোকে চাব পাৰা এই ডায়াগ্ৰামটোত ইয়াতে যিমানখিনি উইথ আছে ইয়াতে আমি কি কৰিছো অলমান এক্সট্ৰা এড কৰি দিছো হয় নাই দুই সাইডে গতিকে এই যিখিনি এক্সট্ৰা উইথখিনি এড কৰিছো এইখিনিকে কি বুলি কোৱা হয় এক্সট্ৰা ওয়েডেনিং বুলি কোৱা হয় আৰু তাৰ বিশেষ ৰিজনটো কি জানানে ইয়াৰে কৰাৰ বিশেষ ৰিজনটো কি ইয়াৰে কৰাৰ বিশেষ ৰিজনটো হৈছে দুটা কাৰণ এটা হৈছে মেকানিক্যাল ওয়েডেনিং যিকৰ গাড়ীৰ যেতিয়া এখন গাড়ী যায় গাড়ী যেতিয়া টাৰ্ন লয় গাড়ী এখনে যেতিয়া টাৰ্ন লয় তেতিয়া ফ্ৰন্ট যেটো চকা আছে আৰু বেক যেটো ৰেয়াৰ যেটো হুইল থাকে হেয়া ফ্ৰন্ট হুইল আৰু ৰেয়াৰ হুইলটো সেম ট্ৰেকেৰে না যায় আৰু ট্ৰাক অফ ট্ৰেকিং বুলি কয় ওকে আই হোপ এই কনসেপ্ট বিলাক তোমালোকৰ ক্লিয়াৰ আছে আৰু যদি নাই তেতিয়া হলে ডেফিনেটলি এখিনি তোমালোকে ভালকে অলপ চাই লবা মইতো ভিডিওটো যিমানখিনি পাৰি কাৰণ ইউটিউবত বহুত বেছি ফলো ভিডিওটো বহুত লেংথি হৈ যায় আমি ক্লাছতো বহুত ভালকে কৈছো আমাৰ ষ্টুডেন্টখিনি বহুত ভালকে জানে এইবিলাক কথা আই এম ড্যাম শিওৰ ওকে তো এতিয়া হেতু কি হয় মেকানিক্যাল এক্সট্ৰা ওয়েডেনিং আমি এটা এড কৰিব লাগে এই অফ ট্ৰেকিংটোৰ কাৰণে ওকে আৰু ঠিক তেনেদৰে সাইকোলজিক্যাল
এক্সট্ৰা ৱেডেনিং আমি এড কৰোঁ এজন ড্ৰাইভাৰে গাড়ী চলাই যাই থাকোঁতে তেওঁলোকৰ চাইক'লজিকেল এটা চেঞ্জেছ আহিব হয়নে ডিৰেকশ্যন চেঞ্জ কৰিবৰ কাৰণে হঠাৎ তেওঁলোকৰ ৰিয়েকশ্যন টাইমটো অলপ বেছি হ'ব পাৰে হয় নাই তো তাৰ কাৰণে আমি চাইক'লজিকেলি আমি কি কৰিব লাগে তাৰ কাৰণে চাইক'লজিকেল ফেনমেনাখিনিৰ কাৰণেও আমি এটা ৱেডেনিং দিব লাগে অ'কে তো এইখিনি কথাৰ কাৰণে আমি কি কৰিব লাগে ৰাস্তাটোত এক্সট্ৰা ৱেডেনিং দিব লাগে ইন কেছ অফ হৰাইজেণ্টেল কাৰ্ভ অ'কে এতিয়া মেইন পইণ্টটোলৈকে আহোঁ কুৱেশ্যনটোত কৈছে যে এক্সট্ৰা ৱেডেনিং অফ pavement at horizontal curve on two lane route is not required if radius of curve is greater than এটা radius of curve কি হয় এটা য'ত horizontal curve থাকিব এনেকুৱাকে তাতে এটা radius থাকিব নে নাথাকে এই horizontal curve টো এই radiusটো এই r ৰ ভ্যালুটো যদি কিমানতকে ডাঙৰ হলে আমি এক্সট্ৰা ৱেডেনিং প্ৰভাইড কৰিব নালাগে সেই কথাটো সুধিছে ওকে তো ইয়াৰে এনসাৰটো কি হয় জানানে ইয়াৰে এনসাৰটো হয় অপচন এ 300 মিটাৰ ওকে এটো তোমালোকে মনত ৰাখা তো ইয়াৰ লগে লগে মই ডাটাখিনি দিয়ে দিছো বাৰু তোমালোকে চাই ল'ব পাৰা বহুত ধুনিয়াকে মই ইয়াতে দি দিছো তো IRC recommended the values of extra widening for single and two lane pavement are given below তো r ৰ ভ্যালুটো যদি 300 তকৈ ডাঙৰ হয় তেতিয়া হলে এক্সট্ৰা widening not provided মনত ৰাখা এইখিনি কথা বহুত ভালকে মনত ৰাখা ওকে আৰু if the r ৰ ভ্যালু কি হয় 50 তকৈ কম হয় 50 মিটাৰতকৈ কম হয় এইবিলাক মিটাৰ দেই ইউনিটটো মিটাৰত আছে then the extra widening is provided in at the inner edge ভিতৰ সাইডত ওকে এইটোৰ ভিতৰ সাইডটো অকল প্ৰভাইড কৰে ওকে আৰু যদি if the মানে যেটো 50 r ৰ ভ্যালুটো ৰেডিয়াস অফ কাৰ্ভটো যদি 50 তকৈ ডাঙৰ and 300 তকৈ কম থাকে মানে মাজত থাকে 50 আৰু 300 ৰ মাজত থাকে তেতিয়া হলে কি কৰা হয় extra widening is provided at both edge বুজি পাইছা এই যে ৱেডেনিংটো এটা both edgeত দিয়া আছে নে নাই ইপিনেও দিয়া আছে মানে ইয়াৰে যেটো ৰেডিয়াস অফ কাৰ্ভেচাৰ হয় এটো কিহত আছে গম পোৱা না এটো 50 তকৈ ডাঙৰত আছে ওকে আৰু 300 তকৈ কম আছে ওকে সেই কাৰণে both সাইডত দিয়া আছে ঠিক আছে এটা কনসেপ্টটো আই হোপ ক্লিয়াৰ হৈ গল তোমাৰ এটা গম পাই গলা এই কথাটো তোমালোকে ভালকে মনত ৰাখিবা ইয়াৰে এনসাৰটো 300 হয় আৰু ইয়াৰ লগে লগে এই যিকিটা পইণ্ট দিছো এই গুটেকিটা পইণ্ট তোমালোকে ভালকে মনত ৰাখিবা কাৰণ এটো কনসেপ্টৰ কোৱেশ্চন আহিব পাৰে ওকে ঠিক আছে বহুতে এটো স্কিপ কৰি দিয়ে টপিকটো কিন্তু এটো কনসেপ্টৰ এবোৰ ইজি কোৱেশ্চন হয় ইমান বেছি ডিফিকাল্ট নহয় জাস্ট ইউ হ্যাভ টু জাস্ট ক্লিয়াৰ দা কনসেপ্ট এন্ড কনসেপ্টটো ক্লিয়াৰ হোৱাৰ লগে লগে জাতাখিনি মনত ৰাখিব লাগে এন্ড এজ এ ৰিজাল্ট ৰাইট টিক মাৰ্ক তোমালোকে এনসাৰ OMR শীটত মাৰিব পাৰিবা হয় নাই ওকে তো ইয়াৰ লগে লগে এটা গুৰুত্বপূৰ্ণ ফৰ্মুলাও তোমালোকে মনত ৰাখিব লাগিব হেতু হৈছে টোটাল এক্সট্ৰা ৱেডেনিংৰ যেটো ফৰ্মুলা হেতু তো ফাৰ্স্টটো কি আছিল মেকানিক্যাল ৱেডেনিং এন্ড সাইকোলজিক্যাল ৱেডেনিং হয় নাই তো মেকানিক্যাল ৱেডেনিং পাৰ্ট 2 কি হয় NL স্কয়াৰ বাই 2R আৰু সাইকোলজিক্যাল ৱেডেনিংত V 9.5 √r এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে ওকে মই বাৰু MCQ এটা কৰাই আছো বাৰু ইয়াৰ ৰিলেটেড এটা নিউমেৰিকেল তোমালোকক কৰাম ওকে আজিয়ে কৰাম ওকে তো ইয়াতে কি কি আছে n যেটো আছে n যেটো ভ্যালু হয় এটো n টো এটো হৈ গল নাম্বাৰ অফ ট্ৰাফিক লেন্স ওকে কেইটা লেন আছে হেতু ৰাস্তাটো তাৰপিছত L is the length of the wheel base of vehicles normally take n as 6 meter যদি একো দিয়া নাথাকে তেতিয়াহলে আমি 6 মিটাৰ লওঁ ওকে তাৰপিছত V is the design speed তাৰপিছত R is the radius of horizontal curve যেটো কথা কৈ আছিল মই গম পাইছা ন 350 ৰ মাজত থাকিলে দুফালে দিব লাগে হেতু radius and curve radius of horizontal curve কথা কৈ আছিল গম পাইছা ওকে তো এইটো কথা তোমালে মনত ৰাখিবা সাইকোলজিক্যাল ৱেডেনিং যদি সিঙ্গল লেড ৰুট থাকে তেতিয়াহলে প্ৰভাইড কৰিব নালাগে ওকে তো ইয়াৰ লগে লগে এটো এটা MCQ এই MCQ টো তোমালোকে কৰিব লাগিব ওকে তো 7 নম্বৰ কোৱেশ্চনটো তোমালোকক কৰাই দিও তো ইয়াতে কি আছে a vehicle has wheelbase of 5.5 meter okay wheelbase to 5.5 meter বুলি কৈছে মানে L ৰ ভ্যালুটো 5.5 meter বুলি কৈছে okay what is the off-tracking negotiation of a curve path with a mean radius of 31.5 meter okay তো ইয়াতে radius of curve r ৰ ভ্যালুটো 31.5 meter বুলি কৈছে and take the width of pavement is 3.5 meter এতিয়া তোমালোকে এই কথাটো তোমালোকে জানিব লাগিব ওকে এটা সিঙ্গল লেন ৰোডত সিঙ্গল লেন যদি ৰোড হয় তেতিয়া হলে তাৰে উইথটো কিমান থাকে জানানে 3.5 থাকে হয় নে নহয় তোমালোকক এইখিনি কথা জানা ন সিঙ্গল লেন ৰোডত কিমান থাকে 3.5 থাকে এটা 3.5 থাকে বুলি যদি কৈছে তেতিয়া হলে নাম্বাৰস অফ লেন কিমান হ'ব তোমালোকে কোৱা নাম্বাৰস অফ লেন কিমান হ'ব n = 1 হ'ব ওকে এতিয়া হৈ গল এইখিনি ভ্যালু জাস্ট আমি ফৰ্মুলাটোত পুট কৰি দিব লাগে দ্যাটস ইট
এটা তোমালোক কি কৈছে অফ ট্ৰেকিং বুলি কৈছে তো অফ ট্ৰেকিং মই কথাটো কৈছিলো অফ ট্ৰেকিং হলে কি ৱেডিনিং দিয়া হয় তাতে মেকানিক্যাল ৱেডিনিং দিয়া হয় এটা মেকানিক্যাল ৱেডিনিংৰ ফৰ্মুলাটো কি আছিল n l square by 2r okay n ৰ ভ্যালুটো পাই গলা 1 into l l is 5.5 square okay তাৰ পিছত 2 into r is 31.5 isn't it তেতিয়া এই গুটেখিনি just solve out কৰি দিলে তোমালোকে পাই যাবা ফাইনাল এনসাৰটো okay ঠিক আছে তো এনসাৰটো হৈ গল 0.48 মিটাৰ okay তো এইখিনিয়ে কথা তোমালোকে এইটোৱে তোমালোকৰ নিউমাৰিকেলটো আছিলে ঠিক আছে তো এনেকুৱা ধৰণৰ নিউমাৰিকেল তোমালোকক দিব পাৰে কাৰণ ইয়াতে অলপমান কনসেপ্টটো ইউজ হৈ আছে হয়নে যিখিনি তোমালোকে যদি ফৰ্মুলাটো নাজানা বা কিবা কাৰণত যদি তোমালোকে ফৰ্মুলাটো পাহৰি যোৱা বা এই যে সিঙ্গেল লেন ৰোডত যে 3.5 মিটাৰ পেভমেন্ট থাকে হেতু যদি পাহৰি যোৱা তেনেকুৱা ধৰণৰ কথা কিছুমান পাহৰি গলে এনেকুৱা কোৱেশ্চন বিলাক ভুল হৈ যাব হয়নে তো সেই কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে প্ৰেক্টিস কৰিবা তেতিয়া বাৰে বাৰে মনত থাকিব এন্ড এইটো কোৱেশ্চনটো কৰাই দিলো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে ইয়াৰে অপচনটো কি হয় অপচন নম্বৰ ডি 0.48 মিটাৰ আই থিংক বুজি পাইছা যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাবা নতুবা কমেন্ট সেকশনত বা তোমাৰ ডেসক্ৰিপশনত লিংক কি বুলি কয় ফোন নাম্বাৰছ থাকিব ডেফিনেটলি কন্টাক্ট আস okay তো 8 নম্বৰ কোৱেশ্চনটো keeping all other parameters constant the ratio of mechanical widening in case of 6 lanes to 4 lanes will be এতিয়া ইয়াতে কৈছে যে বাকি গোটেই বিলাক যিবিলাক প্যাৰামিটাৰস আছে যেটো ফৰ্মুলা তোমালোকে ফাৰ্স্ট এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিলে ফাৰ্স্ট ফৰ্মুলাটো লিখি লবা n l square by 2r এতিয়া কৈছে l আৰু r কনস্ট্যান্ট মানে বাকি যিমান প্যাৰামিটাৰস আছে সব কনস্ট্যান্ট okay just numbers of lane to এই যেটো n ৰ ভ্যালু এটো আমি চেঞ্জ কৰিছো আৰু একচুয়ালি ৰেশিওটোৰ কথা কৈছে ইয়াতে okay এতিয়া আমি জানো এতিয়া এই ফৰ্মুলাটো যেতিয়া তোমালোকৰ মনত থাকিব লগে লগে তোমালোকে গমে পাবা যে মেকানিক্যাল ৱেডিনিং উলাব যাওতে n টো কি আছিল ডাইৰেক্টলি প্ৰপৰচনেল আছিল হয়নে মেকানিক্যাল ৱেডিনিংত n টো ডাইৰেক্টলি প্ৰপৰচনেল okay গটিকে আমি মেকানিক্যাল ৱেডিনিংৰ যেটো ৰেশিও ইন কেস অফ 6 লেন 2 হয়নে 2 4 লেন্স গটিকে কি হ'ব ইয়াতে ৰেশিওটো এনেকুৱা কি হ'ব ৰেশিও মানে যেটো তোমালোকৰ কম্পেৰিজন কৰিব দিছে ন ৰেশিও কথা কৈছে তো 6/4 হ'ব হয়নে 6 লেন টু 4 লেন কাৰণ বাকিখিনি তো কনস্ট্যান্টে আছে হয় না এটো ওপৰত আছে গটিকে এটো ওপৰ এনেকে ডিভিজন অটোমেটিক হৈ যায় গটিকে আনসাৰটো কি হ'ব 1.5 ওকে তো C is the correct answer ঠিক আছে তো এটো PhD JEE অহা এটা প্ৰিভিয়াস যোৱা বছৰ যেটো 23 ত হৈছিলে 23 I think 24 হৈছিলে তো তাৰে যিখন পেপাৰত আছে এটো কোৱেশ্চন the waterborne macadam roots the building material used is এটো stone dust হয় ওকে তাৰ পিছতে 10 নম্বৰটো the convexity provided on the surface of highway is known as এটো কি হয় তোমালোকে কমেন্ট সেকশনত জনোৱা 10 নম্বৰ কোৱেশ্চনটোৰ এনসাৰটো তোমালোকে কমেন্ট সেকশনত জনাবা ওকে কাৰণ এইখিনি কথা মই জাস্ট ফাৰ্স্ট কোৱেশ্চনটোতে তোমালোকক পঢ়াইছো হয়নে নহয় তো প্ৰিভিয়াস ইয়াৰত আহি গৈছে কোৱেশ্চনটো অসমৰ APSC ওকে তো গম পালা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰি থাকা আৰু আমাৰ ভিডিওবোৰ চাই থাকা যোনে নতুন হয় তেওঁলোকে প্ৰিভিয়াস যিখিনি ভিডিওস আছে সেইখিনি চোৱা এন্ড ডেফিনেটলি যদি ভালকে প্ৰিপাৰেচন কৰিব বিচাৰিছা তেতিয়া হলে তোমালোকে আমাৰ ডেসক্ৰিপশনত গৈ লিংক আছে এপটো ইনষ্টল কৰি লোৱা ডেফিনেটলি ইট উইল বি হেল্পফুল ফৰ your upcoming examination আমি বহুত ভালকে তোমালোকক পঢ়াই আছো হয়নে PhD JEE কাৰণে বহুতে ভালকে প্ৰিপাৰেচন অলৰেডি কৰিছে বহুতে এটা ভাল লেভেলত আছে তেওঁলোকৰ লগত তোমালোকে কম্পিট কৰিব লাগিব গতিকে নিশ্চয় তোমালোকৰ যেটো প্ৰিপাৰেচন লেভেল আছে আপলিফমেন্ট কৰিবই লাগিব ওকে মক টেষ্ট আছে হয়নে এই মক টেষ্ট বিলাক তোমালোকে দিব পাৰা JEE কাৰণে মক টেষ্ট আছে ঠিক আছে JEE কাৰণে তোমালোকে মক টেষ্ট দিয়া এটা সাবজেক্ট ওয়াইজ টেষ্ট থাকিব সাবজেক্ট ওয়াইজ টেষ্ট দি কেনে ফুল লেংথ মক টেষ্ট দিবা ডেফিনেটলি তোমালোকৰ মাৰ্কস বাৰে বাৰে এটেম্প্ট কৰি কৰি তোমালোকে মাৰ্কসটো বঢ়াব পাৰিবা এন্ড এজ এ ৰিজাল্ট তোমালোকে ফাইনেল এক্সামত গৈ তোমালোকৰ একদম ইজি লাগিব কোৱেশ্চন পেপাৰ দি কেনে তো ঠিক তেনেদৰে এই কাৰণেও মক টেষ্ট আছে তোমালোকে চাব পাৰা ডেসক্ৰিপশনত লিংক আছে আৰু ফোন নাম্বাৰছ আছে কন্টাক্ট কৰিব পাৰা ওকে আৰু JLEE কাৰণে যি সকলে ডিপ্লোমাৰ পৰা বিটেক লৈকে এডমিশন ল'ব বিচাৰিছা ডিপ্লোমাত কমপ্লিট হৈছে বা ফাইনেল ইয়াৰত আছে বিটেকত এডমিশন ল'ব বিচাৰিছা তেওঁলোকে JLEE 2026 বেটছত জয়েন কৰিব লাগে বিকজ 26 জানুৱাৰীৰ পৰা আমাৰ ক্লাছবোৰ স্টাৰ্টছ হ'ব ফৰ্মেলি অফিচিয়েলি ওকে তো তাৰ আগতে জয়েন কৰি লোৱা তেতিয়া ব্যাকলগ নাথাকিব অবিয়াসলি ক্লাছ চলিয়ে থাকিব
ওকে তো যিমান জলদি প্ৰিপাৰেশ্যন কৰিবা সিমান জলদি ভাল হ'ব আৰু এই ৰিলেটেড JLEE ৰিলেটেড ইয়াৰ আগৰ ভিডিঅ'টোতে বহুত ভালকৈ মই বুজাই থৈছোঁ তো সেইখিনি বস্তু চাই লোৱা তো JLEE কাৰ বেনিফিটছ কি হয় তোমালোকে বিটেকত এডমিশ্যন কেনেকৈ ল'ব পাৰা এই গোটেইখিনি কথা ভালকৈ তোমালোকক উইথ চিলেবাছ অ'কে চিলেবাছত কি কি আছে গোটেইখিনি ভালকৈ ডিছকাশ্যন কৰা হৈছে ডেফিনেটলি ইউ কেন চেক ডেট আউট অ'কে আৰু যিকোনো কনচেপ্ট যদি ক্লিয়াৰ নাথাকে তেতিয়াহ'লে ডেফিনেটলি কণ্টেক্ট কৰিব পাৰা বা কমেণ্ট ছেকশ্যনত জনাব পাৰা এণ্ড ডেছক্ৰিপশ্যনত লিংক আছে এপটো ইনষ্টল কৰি লোৱা মষ্ট ইম্পৰ্টেণ্টলি টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰা চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' অ'কে তো আই হোপ সকলোৰে প্ৰিপাৰেশ্যন ভালকৈ চলি আছে আৰু যদি অলপ মানুহ লেগ হৈ আছে বুলি ভাবা উই আৰ দেয়াৰ ফৰ ইউ অ'কে চ' থেংক ইউ ছ' মাছ